বন্ধ কৰিব লাগে তেখেতৰ ঘৰৰ বাৰী সা সম্পত্তি সকলো গুচি গৈছে তেওঁ গৰু ছাগলী সকলো নদীৰ পানীত উটি গৈছে সেই পৰিৱেশটো দেখুৱাই আছোঁ তাৰ মাজতে পবিত্ৰ আহি ইয়াত উপস্থিত হৈ এই গোটেই আমি সেই দোকানত পেলাই দিওঁ দেই দাদা ৰুই দিব নেকি আপুনি আঁতৰাই দিব অঁ ছাৰ আপোনাৰ লগতে আমি অত্যন্ত নিজেই মানে মৰ্মান্তিক দুখ পাইছোঁ কাৰণ আপোনাৰ যিটো ঘটনা আমাৰ ঘটনা বুলি ভাবিছোঁ গতিকে বৰ্তমান সময়ত সত্ৰাধিকাৰগৰাকীয়ে যিসকলক ক্ষতি হ'ল সেইসকলৰ ক্ষতিৰ বুজ লৈ এনেদৰেই বিভিন্নজনৰ খবৰ লৈছেহি আৰু অন্য বস্ত্ৰৰ ব্যৱস্থা কৰিছে এই স্থানত এফালে বৰ্তমান সময়ত নাই আচলতে ক'বলৈ গ'লে যে মাজুলীখনৰ যিটো ঐতিহ্য এইটো গোটেই অসমীয়া জাতি সংস্কৃতিক প্ৰতিনিধিত্ব কৰাৰ কথা ইয়াত জড়িত হৈ আছে অকল আউনীআটী সত্ৰই নহয় অৱশ্যে তাৰ ভিতৰত আউনীআটী সত্ৰ অন্যতম আমাৰ কাৰণে ভাবুকি আহিছে আমি ভয় খাইছোঁ সঁচা কিন্তু গোটেই মাজুলীখনৰ কথাই আমি ভাবিব লাগিব কাৰণ যিখন মাজুলীয়ে গোটেই অসমক প্ৰতিনিধিত্ব কৰে চৰকাৰে কৰিছে নাই কৰা বুলি আমি নকওঁ কিন্তু যিটো সময়ত যি ধৰণে ইয়াত পদক্ষেপ ল'ব লাগে সেইটোত ক'ৰবাত বিভাগীয়ভাৱে গাফিলতি হৈছে তাৰ উদাহৰণটো আমি নিজে দিব খুজিছোঁ কাৰণ আজিৰ পৰা ১.৫ বছৰ আগতে যেতিয়া আমি চামগুৰি অঞ্চললৈ নিজে যাওঁ তেওঁলোকৰ ব্ৰহ্মপুত্ৰ বৰ্ডৰো মানুহ আহিছিলে আৰু বিভিন্ন বিভাগৰ মানুহ আহিছিলে তেওঁলোকৰ লগত থাকি পেলাই সেইবিলাক আপোনাৰ স্পাৰ্টাৰ দিয়া কথা পাতিছিল স্পাৰো দিছে তেওঁলোকে নিদিয়া নহয় তাত এটা ডাঙৰ খুঁটি আছিলে সেই খুঁটিটো আমি বাৰম্বাৰ কৈছোঁ আপোনালোকে এইটো বন্ধ কৰি দিয়ক তেতিয়া বোলে আমাৰ এই ভাবুকিটো নোহোৱা হ'ব নহ'লে কিন্তু গোটেইখন ধূলিসাৎ কৰিব কাৰণ তেখেতসকলে বন এটা কৰিছিলে কিন্তু যিটো বন কৰিলে সেইটো টেম্পৰী হ'ল অস্থায়ী হ'ল স্থায়ী বন নহ'লে স্থায়ী বন হোৱা হ'লে এইটো বিপৰ্যয় নহ'লহেঁতেন আপোনালোকে জানে এইখিনিতে ভকত চাবলৈ যোৱা এখন দলং আছে সেই খুঁটিটো পানীটো আহে কাৰণেই দলংখন সদায় ভাগি থাকে গতিকে তেতিয়া আমি ক'লোঁ যে আপোনালোকে খুব জোৰ দি কৰক এনেকুৱাকৈ কৈছিলোঁ যে আপোনালোকৰ যিবিলাক মানে জিঅ' বেগ আছে সেইবিলাক পেলাই দিয়ক বা আন আন ঠাইত আমি দেখিছোঁ তেনেকুৱা ধৰণৰ মানে কাম কৰে গতিকে সেই ধৰণে কামখিনি কৰকচোন তাৰপিছত সেই কথাখিনি তেনেকৈ নহ'ল আচলতে যাৰ কাৰণে সেই খুঁটিটোৱে এতিয়া এখন ডাঙৰ নদীলৈ ৰূপান্তৰিত হ'ল আৰু এই যিটো ধাৰাত এতিয়া গৈ আছে এখন নদীহে গৈছে আচলতে এটা খুঁটি নহয় এতিয়া গোটেই ব্ৰহ্মপুত্ৰখন এইফালে গুচি গৈছে গতিকে এইটোৱে গোটেই অকল আউনীআটী সত্ৰই নহয় গোটেই মাজুলীৰ এটা অংশ লৈ যাব গতিকে সেইকাৰণে এইখিনি সময়ত আমি আকৌ চৰকাৰৰ প্ৰতি আবেদন জনাইছোঁ অতি ক্ষিপ্ৰতাৰে এই কামখিনি কৰক এতিয়া প্ৰায় 100 মিটাৰ আমি দূৰত্ব দেখিছোঁ গতিকে এতিয়াই যদি ব্ৰুজ মাৰি জিঅ' বেগ দি তাক প্ৰতিৰোধ নকৰে এই 100 মিটাৰ ঠাইত 300 মিটাৰ হোৱাৰ সম্ভাৱনা থাকিব আৰু যিটোৱে গোটেই আমাৰ এই অঞ্চলটোক এটা ডাঙৰ মানে ভাবুকি প্ৰদান কৰিব ইতিমধ্যে কৰিছে গতিকে সেইকাৰণে আমি চৰকাৰৰ প্ৰতি সেইটো বিশেষ আবেদন জনাইছোঁ খৰালিলৈ ৰৈ নাথাকিব এতিয়াই অকণমান অনুকূল প্ৰাকৃতিক পৰিৱেশ অহাৰ লগে লগে চৰকাৰে কামটো হাতত লওক আৰু আগলৈ যিকোনো প্ৰকাৰে খুঁটিটো বন্ধ কৰক আৰু তেতিয়াহে এই মাজুলীবাসীৰ ৰক্ষা হ'ব নহ'লে